নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল নিমকি, আৰু নিমকিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই নিমকিকেইটা বনাই দেখাই দিম। কিমান ধুনীয়া হৈছে নিমকিটো, এনেকুৱা হৈছে। বহুতখিনি চফ্ট হৈছে নিমকিখিনি। আৰু নিমকিখিনি মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। দেখা পাইছে একেবাৰে জটপট হৈ যায়। চাহ দি খাবৰ কাৰণে বহুত ভাল। আৰু ঘৰত বনাই থ'লে ল'ৰা ছোৱালীক স্কুলত টিফিনো দিয়া যায়। নিমকি বনাবৰ কাৰণে মই এইফালে এটা ডাঙৰ চাই বাটি লৈছোঁ, আৰু বাটিত দি আছোঁ এই 1 কাপ এতিয়া ময়দা। আপোনালোকে পাৰিলে আটাও ল'ব পাৰে। ময়দা দি আছোঁ, এয়া অলপখিনি ক'লা জিৰা, আৰু দি আছোঁ ইয়াতে সোৱাদ অনুসৰি অলপ নিমখ দি দিলোঁ। ইয়াতে দি আছোঁ 1 চামুচ, এয়া ডাঙৰ চামুচেৰে 1 চামুচ ৰিফাইন তেল। আৰু এতিয়া তেলখিনি ভালদৰে ময়দাৰ লগত ধুনীয়াকৈ এনেদৰে মুঠিয়াই ধুনীয়াকৈ ময়াম দি ল'ম। এতিয়া চাওক, এতিয়ালৈকে এয়া মুঠি নাহে, দেখা পাইছে। ভালদৰে ময়াম দিলে ধুনীয়াকৈ মুঠি আহিব। ধুনীয়াকৈ এনেদৰে ময়াম দি ল'লোঁ। চাওক ধুনীয়াকৈ মুঠি আহে হৈছে। আৰু এতিয়া নৰ্মেল পানী দি আছোঁ। পানী দি এতিয়া ডোটো বনাই ল'ম। ডোটো বনাই ল'লোঁ, দেখা পাইছে ধুনীয়াকৈ। একদম ঢিলাও নহয়, একদম বেছি ডাঠো নহয়, একদম মিডিয়াম সাইজকৈ বনাইছোঁ। এতিয়া ডোটো 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ, ৰেষ্টত ৰাখি দিলোঁ। এতিয়া আহিলোঁ 10 মিনিট পিছত। এই চাওক ডোটো চাওক কিমানখিনি চফ্ট হৈছে। আৰু এই ডোটোক এতিয়া 2টা ভাগ কৰি ল'ম। এইফালে এটা ডো ল'লোঁ, আৰু অলপখিনি ময়দা লৈছোঁ। ময়দা চিটাই ধুনীয়াকৈ ডাঙৰ চাই ৰুটিটো বেলি ল'ম। আৰু এটা ডো এনেদৰে ৰাখি থৈছোঁ। এতিয়া ডাঙৰকৈ পাতলকৈ এটা ৰুটি বনাই ল'ম। দেখা পাইছে ৰুটিটো এনেকুৱা টাইপৰকৈ ডাঙৰকৈ বনাই লৈছোঁ। দেখা পাইছে যিমানখিনি পাতল কৰিব পাৰিছোঁ ইমানখিনি পাতল কৰিছোঁ। এইফালে ইয়াতে 1 চামুচ ময়দা লৈছোঁ, আৰু ময়দা দি আছোঁ অলপখিনি পানী। অলপ ময়দাৰ মিশ্ৰণ বনাই ল'ম। আৰু এইফালে এটা টেঙাৰ মুখখন ল'লোঁ, এইটো দি কাটি দিম। জোখমতে এনেদৰে গোটেইখিনি কাটি ল'ম। এনেদৰে গোটেইখিনি কাটি দিলোঁ, আৰু যিখিনি এক্সট্ৰা অংশখিনি উঠাই দি আছোঁ। এইখিনি দিওঁ আৰু এবাৰ ৰুটি বেলি এনেদৰে কাটি ল'ম। এইফালে এটা লেয়াৰ ল'লোঁ, এয়া দেখা পাইছে। ইয়াৰ পৰা এয়া ময়দাৰ মিশ্ৰণ অলপখিনি ল'লোঁ, ইয়াতে মাজত লগাই দিলোঁ। আৰু এটা লেয়াৰ বহাই দি আছোঁ ওপৰত। আৰু এটা লেয়াৰ বহাই ইয়াতে আৰু অলপ এনেদৰে ময়দাৰ মিশ্ৰণ লগাই দি আছোঁ। ইয়াৰ মাজত দেখা পাইছে ওপৰত আৰু এটা লেয়াৰ বহাই দি আছোঁ। এনেদৰে এটা এটাকৈ 5টা লেয়াৰ বহাম। এনেদৰে এটা এটাকৈ 5টা লেয়াৰ বহাই দিছোঁ। এইটো ওপৰত অলপ আঙুলি দি অলপ চেপি দিলোঁ, আৰু এনেদৰে এটা চামুচ লৈ এনেদৰে অলপ মাজত অলপ এনেকৈ হেঁচা দি আছোঁ। আপোনালোকে পাৰিলে যিকোনো এটা শলা দি এনেদৰে
অলপ হেঁচি দিলেই হ'ল এনেদৰে লাহেকৈ অলপ হেঁচি দিম এইটো এই প্লেটটোত ৰাখি দিলোঁ এনেকৈ হৈছে ঠিক একেই প্ৰচেছত মই বাকীকেইটা বনাই ল'ম ইয়াত দেখুৱাইছে অলপ ময়দাৰ মিশ্ৰণ দি এনেদৰে এটা এটাকৈ ফাৰ্ষ্ট লেয়াৰ বহাই দিম এনেদৰে এয়া নিমকিকেইটা বনোৱা হৈ গ'ল এয়া দেখা পাইছে গেছত এটা কেৰাহীত ৰিফাইন তেল দি দিলোঁ আৰু তেলো গৰম হৈছে আৰু ফুল গৰম কৰি লোৱা নাই এয়া দেখা পাইছে নিমকিটো দিছোঁ যেনেদৰে গৰম হৈছে তেনেকুৱা কুহুমীয়া গৰম হৈছে কুহুমীয়া গৰমতে দি দি আছোঁ যিহেতু এইটো নিমকিকেইটা লাহে লাহে ভজা হ'ব এতিয়া 5টা দি দিলোঁ এয়া দেখা পাইছে তেলখিনি গৰম হৈ বুৰবুৰণি উঠি আছে আৰু অলপ লৰাই দি আছোঁ আৰু গেছৰ জুইটো একেবাৰে কম জুইত ৰাখিছোঁ এয়া নিমকিকেইটা ভজা হৈ গ'ল এয়া দেখা পাইছে কালাৰটো কিমান ধুনীয়া হৈছে আৰু ধুনীয়াকৈ ফুলি উঠিছে দেখা পাইছে দেখাত ভাল দেখা যায় আৰু এতিয়া নমাই দিম এনেদৰে ধৰি অলপ তেলটো পেলাই নমাই ল'লোঁ প্লেটটোত নমাই দি আছোঁ ঠিক একেধৰণে বাকী নিমকিকেইটা ভাজি ল'ম ভাজি আকৌ আহিম এয়া গোটেইকেইটা নিমকি ভজা হৈ গ'ল দেখা পাইছে নিমকিকেইটা কিমান ধুনীয়া হৈছে দেখাতো যে ইমান ধুনীয়া খায়ো ইমান টেষ্টি হয় আৰু জটপট হৈ যায় দেখা পাইছে আৰু নিমকিকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম থেংক ইউ